নমস্কাৰ, গুড ইভিনিং। আজি এডিআৰ এইচএছ লেভেলত হৈ যোৱা কুৱেশ্যনৰ কেইটামান জিকে কুৱেশ্যনটো আমি ইয়াতে ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? এইটো এনচাৰ হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। ছেকেণ্ড হ'ল শংকৰদেৱৰ আইতাকৰ নাম কি? এইটো হ'ব খেৰসূতী, চবেই জানে। নেক্সট পুৰণি বেদখন কি? এইটো হ'ব ঋগ বেদ। নেক্সট কুৱেশ্যনটো হ'ল অলকানন্দ গীতৰ গীতিকাৰ কোন? এইটোৰ এনচাৰ হ'ব আমাৰ মৈত্ৰেয়ী। নেক্সট কুৱেশ্যনটো হ'ল বাঁহেৰে সজা বাদ্য, এইটো টোপা হ'ব সম্ভৱতঃ, চিয়'ৰ নহয় মই। নেক্সট কুৱেশ্যনটো ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱাই? এইটো হ'ব আমাৰ মুখ্য ন্যায়াধীশে। নেক্সট কুৱেশ্যনটো হ'ল নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? এইটো হ'ব গোলাঘাট জিলাত। নেক্সট কুৱেশ্যন আহোমৰ শেষ ৰাজধানী কি? এইটো চবেই জানো আমি, এইটো হয় আমাৰ যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো আমি চবেই জানো, এইটো হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন অসমে কোন দুখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? এইটো হয় ভূটান আৰু বাংলাদেশ। আৰু নেক্সট কুৱেশ্যনটো হ'ল শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ ৰচক কোন? এইটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন আছে লায়ন অফ মাইচুৰ নামেৰে কাক জনা যায়? এইটোৰ এনচাৰ হ'ব টিপু চুলতান। আৰু নেক্সট কুৱেশ্যনটো হৈছে যে আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা ক'ত অনুষ্ঠিত হয়? এইটো হ'ব হিমাচল প্ৰদেশ। নেক্সট হ'ল ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কি? এইটো হ'ব আমাৰ গুজৰাট। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে? এইটো হ'ব ডেনমাৰ্ক, আমাৰ চাউথ আমেৰিকা। নেক্সট কুৱেশ্যনটো হ'ল জালিয়ানৱালা বাগ ক'ত আছে? এইটো হ'ব আমাৰ পাঞ্জাৱত জালিয়ানৱালা বাগ আছে। এইটো ভিডিঅ'ত টোটেল 16টা কুৱেশ্যন ডিছকাছ কৰা হ'ল, গতিকে আগলৈ আৰু ভিডিঅ' লৈ আহিম। আপোনালোকৰ হাতত কুৱেশ্যন থাকিলে কমেণ্টত জনাব আৰু কিবা ভুল হ'লে শুধৰাই দিব বুলি আশা কৰিলোঁ।